37 নম্বৰ ৰাষ্ট্ৰীয় পথত ঐতিহাসিক ধুদৰালি য'ৰ পৰা আৰম্ভ হৈছে সেই ঠাইখনেই কমাৰগাঁও। কমাৰগাঁৱৰ বাছ আস্থানৰ পৰা 1 কিলোমিটাৰ দূৰত এখন পথাৰ, নাম হ'ল মহুৰা পথাৰ। এখন ইতিহাস প্ৰসিদ্ধ ঠাই। ঠাইখন গোলাঘাট জিলাৰ। প্ৰায় 90টা বছৰ আগতে ইয়াৰ পৰাই ওলাই গৈছিল 3গৰাকী মহিয়সী নাৰী। নাম আইদেউ সন্দিকৈ, মোহনী ৰাজকুমাৰী আৰু ব্ৰতেশ্বৰী আইদেউ। এয়া সেই সময়ৰ কথা যেতিয়া অসমীয়া ছোৱালীক ঘৰৰ পৰা ওলাই যাবলৈ দিয়া নহৈছিল। দেখা শুনাকৈ কোনো ল'ৰাৰ লগত দুখাৰ কথা খোলাখুলিকৈ পাতিব নোৱাৰিছিল। এই আওহতীয়া গাঁৱৰ পৰা ওলাই যোৱা 3গৰাকী নাৰীয়ে আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চিনেমাৰ 3টা মূল নাৰী চৰিত্ৰ ৰাজমাও, তৰাবৰী আৰু জয়মতী। আইদেউ সন্দিকৈ আছিল গোলাঘাটৰ বেতিয়নী অঞ্চলৰ সন্দিকৈ গাঁৱৰ। দেউতাক নীলাম্বৰ সন্দিকৈ আছিল দৰিয়া চাহ বাগিচাৰ কৰ্মচাৰী। নীলাম্বৰ আৰু মা লক্ষীৰ প্ৰথম সন্তান হ'ল আইদেউ সন্দিকৈ।